চশমা পরেছি না, এই যে দিদি চশমা পরে, আমি চশমা পরে যাই না। বহি আছো, এয়া ৰূপৰ লাইনৰ তলত বহি আছো। এই দেখো কান্দিছে, মুনু কান্দি আছে। রাধা রানী হয়, গোপাল নহয়, তো লাড্ডু গোপাল নহয়, গোপালিনী। রাধি 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 রাধে রাধে রাধে। কান্দি আছে, ছি লজ্জা লজ্জা। কি বলতো তোমাকে দিদি, এই এমনি করো তো, এমনি করো। হাই মোৰ ইউটিউব ফেমিলি, আপোনালোক কেনে আছে? আশা কৰিছোঁ ভগৱানৰ কৃপাত আপোনালোকে সকলোৱে মংগলে আছে। আমিও আছোঁ তেৰাৰ কৃপাত ভালে কুশলে। এয়া মোৰ দেওৰৰ ফেমিলি আহিছে বদৰপুৰৰ পৰা, কাছাৰ ডিষ্ট্ৰিক্ট বদৰপুৰৰ পৰা আমাৰ ঘৰলৈ আহিছে। এয়া আমি এতিয়া মোৰ ভণ্টি মালবিকাৰ ঘৰলৈ যাম। মালবিকাই আমাক ভাত খোৱাকৈ মাতিছে, কিন্তু আমি ক'লোঁ ভাত নাখাওঁ, আমি চাহকে খাওঁ। আমি ভণ্টি ঘৰত 10:30মান বজাত আহিছোঁ ৰাতি দেই, এই ভণ্টিজনী ঘৰত। আৰু এই এনেও মানে গধূলি প্ৰায় 8:30, 9টাত চাহে খায়, গধূলি চাহটো। আৰু ভাত সেনেকুৱা আপোনাক আগতো মই ব্লগত দেখাইছোঁ, আমাৰ ভাত খাওঁতে প্ৰায় 12:30, 1টাই হয় ভণ্টিৰ ঘৰত থাকিলে। আমাৰ নিজৰ ঘৰতো সেনেকুৱা 11:30টাতে ভাত খাওঁ যেনিবা। কিন্তু এতিয়া মইতো মোৰ আলহী লৈ আহিছোঁ, মানে মোৰ দেওৰৰ ঘৈণীয়েক, দেওৰৰ ছোৱালী জোৱাই, নাতিয়েক চব আহিছে ন। তো আমাৰ ঘৰতে আছে, আপোনাক কৈছোৱে ব্লগবিলাকত। তো আজি মোৰ ভণ্টিয়ে মাতিছিলে, ইনভাইট কৰিছিলে। এতিয়া ভণ্টিক ক'লোঁ ভাত পানী যোগাৰ নকৰিবি দেই, কাৰণ আমাৰ অহাৰ হেৰিটো ইমান চিঅ'ৰ নাথাকে ন, মানে টাইমৰ। তাত তেওঁলোকে হস্পিটেললৈ যায়, তাৰপিছত আহে, দেৰি হৈ যায় ন সকলোখিনি। তো সেইকাৰণে ভণ্টি ক'লে ঠিক আছে চাহেকে কৰিম। মই যে চাহেকে কৰিবি। এতিয়াতো আমি আহোঁতে সেয়ে কথা হ'ল, আহোঁতে আমাৰ দেৰিয়ে হ'ল, 10:30টাত আহিলোঁ ভণ্টিৰ ঘৰলৈ ৰাতি। তো ভণ্টিয়ে আৰু এইবিলাক যা যোগাৰ কৰিয়ে থৈছিলে গধূলিতে, সেয়াকে খাই আমি যাম আৰু। ঘৰততো ভাত পানী বনোৱাই আছে, কিন্তু আৰু এতিয়া কোনটো ভাত পানী ঘৰত গৈ খাব। মোৰ জাই দেওৰে কৈছে কালি ৰাতিপুৱা আমি খাম, এই ভালে হৈছে, গোটেই ফ্ৰিজত থৈ দিম। তো কি দিছে, ৰুটি, মাংস, এয়া মাংস, এয়া ভাজি, এই মিঠাই, এয়া মিষ্টি, এয়া আমাৰ হিৰো, এয়া ছোৱালীজনী, মোৰ দেওৰৰ ছোৱালীজনী, এয়া ছোৱালী জোৱাই, নাম চুবুট। এওঁলোক বদৰপুৰত থাকে দেই, বদৰপুৰত থাকে। আৰু এইটো মোৰ ভণ্টি মালবিকে গমেই পাইছে। ঠিক আছে, তেওঁলোক চাহ খাবলৈ মাতি আনিছে। আমি 10:30টাত আহি পাইছোঁ, এতিয়া প্ৰায় 10টা। সেয়া যা হয়, এজনী ৰঙা ব্লাউজ পিন্ধি থকাজনী, আৰু এয়া নীলা শাৰী পিন্ধি থকাজনী মোৰ জোঁৱাইৰ মাক। এইজনী মোৰ ভণ্টিৰ ছোৱালী, মালাৰ ছোৱালী হয়। তো এতিয়া বহিব চাহ খাব। তেওঁলোকে সকলোৱে ক'লা গ্লাছ পিন্ধি আছে, আই গ্লাছ। তো চকু অপাৰেশ্যন কৰিছে ন, যোৱাকালি চকু অপাৰেশ্যন কৰিছে সেই নীলা শাৰী পিন্ধাজনী। মোৰ বিয়াই হ'ব, জোঁৱাইৰ মাক যেতিয়া। আৰু সেই ৰঙা ব্লাউজ পিন্ধি থকাজনী মই বেচিনটো এই চকতে দেখাই লওঁ ন, মই খুব ভাল লাগে এইবিলাক দেখাবলৈ। কি ধুনীয়া চাওকচোন, ৱাছ বেচিনটো ইমান ধুনীয়া। আৰু এইজনীও ক'লা চশমা পিন্ধি আছে, মানে 1 বছৰ আগতে শংকৰ নেত্ৰালয়ত চকু অপাৰেশ্যন কৰিছিলে। তো এতিয়া চিলাইটো খুলি দিছে, আজি খুলিছে, সেইকাৰণে এওঁ ক'লা চশমা পিন্ধি আছে। কি চাব গৈ আছে? আচ্ছা, যাও দেখে আছে। তোমরাও একবার দেখে আসো। এই ভণ্টিৰ ঘৰটোকে দেখা আহক। এইয়া গোপালক দৰ্শন নকৰাকৈ গ'লে আধৰুৱা হৈ থাকিব। আপোনালোকেও দৰ্শন কৰক, চবকে ভালে ৰাখক। লাড্ডু গোপাল চবকে ভালে ৰাখা।
মই ভণ্টিৰ ঘৰটো আলহীক দেখাওঁ, ঘূৰাই ঘূৰাই দেখাওঁ। মায়ের মোবাইল ফোন আচ্ছা একটু পরে আমার করতে পারবে আমি ব'লা ব'লা অলপ পিছততো কল কৰি आ जाओ सुबोध जाओ। এই আমার জোয়াই, তার মানে আমার মেয়ের জামাই। এয়া নেক্সট ডে ইহঁতে এতিয়া মানে শংকৰ নেত্ৰালয়লৈ যাব, লগতে আৰু গুৱাহাটীৰ বহুকেইখন ঠাই চোৱাৰ আজি ইচ্ছা প্ৰকাশ কৰিছে। গতিকে তেওঁলোকে সকলোৱে ভাত পানী খাই ৰেডি হৈ গ'ল। এয়া মোৰ সৰু বেটাই মাইনাজনীক জোকাই আছে, আকৌ চাবচোন তাইৰ কথাখিনি কিমান ভাল লাগে। বসে না বকা দেবে না এখানে বসে না ভুলে গেছি যে আমি ইংলিশ কথা বুঝো না। বন্ধুসকল ময়ো ওলাই আহিলোঁ তেওঁলোকৰ লগত। মোক জোৰ কৰিলে আকৌ বলা না কাকিমণি বলা জেঠীমণি বলা এনেকৈ কৈ জোৰ কৰিলে। তো ময়ো ওলাই আহিলোঁ, ভাবিলোঁ ময়ো কেতিয়াও নেত্ৰালয়খন দেখাই নাছিলোঁ, আজিয়ে প্ৰথমবাৰ দেখা পাইছোঁ। এয়া আমি নেত্ৰালয়ৰ পৰা চিধা বশিষ্ঠাশ্ৰম গুচি গ'লোঁ। তেওঁলোকে ক'লে যে নেত্ৰালয়ৰ কাম শেষ। অৱশ্যে বহুখিনি টাইম গ'ল দেই, শংকৰ নেত্ৰালয়ত বহুত কাম, মানে তেওঁলোকৰ কামো সিমান বেছি আছিলে অৱশ্যে। যি কি নহওক এতিয়া আমি বশিষ্ঠাশ্ৰম মন্দিৰলৈ আহিলোঁ। তেওঁলোকে প্ৰদীপ চাকি এইবিলাক কিনিবলৈ বিচাৰি ফুৰিছে। ইয়াতে প্ৰদীপ জ্বলাই, চাকি জ্বলাই, চবে চাকি জ্বলাই, বাতি জ্বলাই। এয়া বশিষ্ঠ মন্দিৰৰ চৌহদৰ থকা মন্দিৰবিলাক দেখাই আছোঁ, সৰু সুৰা মন্দিৰবিলাক। এয়া আমাৰ হনুমানজী বহি আছে, চাওকচোন বন্ধুসকল, সেৱা এটা জনাক। এটা দিয়ে বাজালে বাজাইছ না আবার, এই বাজাইছ না নাকি? কিমান শিৱলিংগ চাওকচোন বন্ধুসকল। এয়া বশিষ্ঠেশ্বৰ মন্দিৰত আহিছোঁ, এয়া চাওক কিমান শিৱলিংগ। এয়া বশিষ্ঠ মন্দিৰৰ নিজৰাখন, ইমান ধুনীয়া কোলাহল আৱাজটো চাউণ্ডটো শুনিলেই ঠাণ্ডা লাগি যায়, প্ৰাণপণ জোৰ পৰি যায় এই গৰমত। কিন্তু মই আৱাজটো বন্ধ কৰিছোঁ, মানে চাউণ্ডটো। সেয়া মই পানীত নামি মানে বহি আছোঁ, কিন্তু ঠাণ্ডা লাগিছে, ভাল লাগিছে। ইমান ধুনীয়া বতাহ জানেনে বন্ধুসকল, ঠাণ্ডা বতাহ বলি আছে একদম।
ঝৰ্ণাৰ নিজৰাৰ চাউণ্ডটো শুনালোঁ আকৌ, তেতিয়াহ'লে আপোনালোকেও ফিল কৰিব যে আমিও বশিষ্ঠাশ্ৰম মন্দিৰলৈ গৈছোঁ বুলি। কিমান ধুনীয়া আৱাজ ন, মানে ঝৰ্ণাৰ আৱাজটোৱেই সুকীয়া। আৰু চাৰিওফালে বান্দৰ সেনা ঘূৰা ফুৰা কৰি আছে। ৰামে এৰি দিছে বান্দৰখিনিক আকৌ, সেই ব্ৰিজখন বনোৱাৰ পিছত গোটেই বান্দৰখিনিক ইয়াতে বশিষ্ঠাশ্ৰমতে এৰি দিছে। হুলস্থুল চাৰিওফালে একদম বুট খোৱা। আকৌ মানুহবিলাকে কৈ আছে মোবাইল চবাইল টানি লৈ যায় বোলে বান্দৰে, কিন্তু সেইবিলাক হ'লে ঘটনা মোৰ চকুত পৰা নাই। কিন্তু ভালো লাগিছে, প্ৰায়ভাগ বান্দৰে মানে একোটা একোটা কেঁচুৱা লৈ দৌৰা দৌৰি কৰি আছে, ইফাল সিফাল সিফাল সিফাল। একদম আমাৰ লগত যোৱা মোৰ দেৱৰৰ ছোৱালীজনীতো বহুত ভয় খাইছে দেই। আমাৰ হ'লে ভোক পানী লগা নাই, আহোঁতে ভাত পানী অকণমান খাই আহিছিলোঁ বন্ধুসকল। এতিয়াতো বাজিছে, টাইমটো মই ক'ব নোৱাৰিম দিয়ক। এতিয়া মানে মোৰ দেৱৰে কৈ আছে ইয়াৰ পৰা আমি আৰু ক'ৰবাত যাম কিবা চাবলৈ। ইহঁতৰ ঠাই মানে গৈ থাকোঁতে স্থিৰ কৰিব কোনখন ঠাইলৈ কোনখন প্লেচলৈ যাব। এয়া মই বশিষ্ঠাশ্ৰমৰ মন্দিৰত সোমাই পেলাই মই নিগনি এটা, আপোনালোকে হয়তো সকলোৱে দেখিছে ডাঙৰ নিগনিটো। মই কাণত গৈ কিবা কিবি সোপা ক'লোঁ আৰু মোৰ মনৰ ইচ্ছাবিলাক। এইটো বিশ্বাস বোলে কাণত ক'লে বোলে পূৰ্ণ হয় আৰু মানে আশাপূৰ্ণ হয় আৰু। চাওকচোন বন্ধু, কি ধুনীয়া এটা দৃশ্য, ভিউ এটা মোৰ চকুত পৰিলে। ইমান ধুনীয়া এটা ভিউ দেখালোঁ ন বন্ধুসকল আপোনালোকক। সেই যে মাইকী মানুহখিনি দেখিছে, গোটেইসকলে মানে তেওঁলোকে এই গণেশ বাবাক মানে ঝৰ্ণাৰ পাৰলৈ আনিছে বশিষ্ঠ মন্দিৰলৈ। নেজানো তেওঁলোকে বিসৰ্জন দিব নে কি কৰিব, সেইটো হ'লে মই নুশুনিলোঁ। আমি সকলোৱে সেৱা কৰিলোঁ আৰু তেওঁলোকে খুব আনন্দ উৎসৱ মানে নাচি বাগি গণেশ বাবাক লৈ আহিছে। যি কি নহওক, আমি এতিয়া বশিষ্ঠাশ্ৰম মন্দিৰৰ প্ৰাংগণত মন্দিৰ এৰিম আৰু। ইমান গৰমতো কিন্তু অকণমানো গৰম নালাগিলে বন্ধুসকল। ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ দি আছে চাৰিওফালে। আৰু ইয়াতে ইমান ছাগলী বান্দৰ একেবাৰে ভৰপূৰ। যি কি নহওক বন্ধুসকল, আমি গাড়ীত উঠিলোঁ, এতিয়া অইন এখন ঠাইলৈ গৈ আছোঁ। মোৰ মতে এই বিল্ডিংটো নেদেখা মানুহ নাই, সকলোৱে নিশ্চয় ভাবে এইটোনো কি। আজিহে মই গম পালোঁ আমাৰ ড্ৰাইভাৰ ভাইটিৰ পৰা। সঁচাকৈ দেই, আজিহে মই গম পালোঁ। মোৰ ডাঙৰ মানে আমাৰ ড্ৰাইভাৰ ভাইটিয়ে ক'লে এয়া বোলে NRLৰ অফিচ। NRL মানে সেই যে তেল অইলৰে হ'ব, NRL অইল কোম্পানীটো আছে নহয়। বলক এতিয়া আমি ক'ত গৈ আছোঁ চাওকচোন বন্ধুসকল। এই আমি আহি পালোঁহি কাছাৰীৰ যে ৰূপৱে অফিচটো। মই ফাৰ্ষ্ট টাইম ইয়ালৈ আহিছোঁ। বহুত ভাল লাগিছে দেখিছে। গৰমৰ কাৰণে মানুহ বেছি নাই, গুৱাহাটীখনতেই মানুহ নাই। যি কি নহওক এতিয়া প্ৰায় বেলা ডুব আৰু। এয়া মোৰ জা বিয়য় বুলি ক'ব পাৰিম। এই ক'লা যে চশমা পিন্ধি আগত গ'ল যে, আৰু ছেকেণ্ডজনী মোৰ জা হয়। বন্ধুসকল গোটেই এই আমাৰ মাইনাজনীকে দৌৰি ফুৰিছে গোটেই, তাৰমানে মুকলি পাইছে যে কি আনন্দ তাৰ। যি কি নহওক ইয়াতে ৰূপৰ ষ্টেচন হয়। এতিয়া আমিও আগবাঢ়ি গৈ আছোঁ, ৰ'বকচোন। আমি ক'ত বহি আছোঁ? এয়া ৰূপৰ লাইনৰ তলত বহি আছোঁ। ৰূপয়াত উঠিম বুলি আহিছিলোঁ, কিন্তু ভাগ্য বেয়া, লাকে ফেভাৰ কৰা নাই। খুব বতাহ দি আছে, সেইকাৰণে ৰূপয়া এতিয়া এইমাত্ৰ আহিলে এখন, কিন্তু আমাক নিব পৰা ক্ষমতাটো হোৱা নাই। এই আমি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বহি আছোঁ। এয়া মোৰ জা বহি আছে। কি কৰিম আৰু, বতাহকে খাইছোঁ বিনা পইচাত যিটো পায়।
কি ভাল লাগিছে। এয়া হ'ল কাছাৰী ঠাইখিনিৰ নাম, কাছাৰী। এই ৰূপৰ লাইনটো মই দেখাই আছোঁ হা, চবেই ফটোশ্বুট কৰি আছে, ইমান ভাল লাগে ন। গৰমত কেনেকৈ দেখিছে মোৰ চুলি তুলি উৰি আছে, তাৰমানে খুব মজাৰ ৱেডাৰ। গোটেই দিনটো অলপ ৰ'দ দিছিলে যদিও আমিতো ঠাণ্ডাতে থাকিবলগীয়া হ'ল। ঠাণ্ডা মানে প্ৰথম হস্পিটেলত গৈছিলোঁ নেত্ৰালয়ত, তাতেতো এ চি আছিলে। তাৰপৰা আহি আকৌ এ চি গাড়ীখনত গ'লোঁ বশিষ্ঠলৈ, বশিষ্ঠটো বতাহ, তাতো ঠাণ্ডা লাগিলে। আকৌ গাড়ী দি আহি ইয়াত আহিলোঁ ডাইৰেক্ট, ইয়াতোতো বতাহ আপোনালোকে চখেই দেখি আছে। আই দেহি ইমান ধুনীয়া ভিউ আমাৰ গুৱাহাটী, হয়নে নাই বন্ধুসকল? আমাৰ গুৱাহাটী কি ধুনীয়া ভিউ চাওকচোন। ব্ৰহ্মপুত্ৰৰ যেন ওপৰৰ আকাশখন পানীত মানে প্ৰতিফলিত হৈছে, আৰু সেই এখন সৰু জাহাজ গৈ আছে। এখন জাহাজ নহয় যে কি ভটকি নে কি কয়, হ'ব আৰু মোৰ মুখত অহা নাই আৰু। ইমান ভাল লাগিছে নহয়নে বন্ধুসকল? ব'লক বন্ধুসকল, আৰু ৰূপৈত উঠা নহ'ল আৰু, কিয়নো ইমান বতাহ দি আছে। সেইকাৰণে ৰূপৈৰ অফিচৰ পৰা ক'লে যে ইমান বতাহ দি থাকিলে আমি ৰূপৈ চলাব দিগদাৰ হয়, সেইকাৰণে ৰূপৈ নচলাই আজি। বৰষুণ দি থাকিলেও চলাব পাৰি, কিন্তু এয়া হ'ল অমৰা জাতীয় ফল আৰু। তো সেইকাৰণে আমাৰ ৰূপৈ চলাৰ আশাটো পূৰ্ণ নহ'ল। ব'লক এতিয়া আহি পালোহি দীঘলী পুখুৰী পাৰত যে খোৱা বস্তুৰ যোনটো আছে, তাতে আহি উপস্থিত হ'লোহি। কিয়নো মোৰ দেওৰৰ বহুত ভোক লাগিছে, আৰু তত নাই কোনোবা যে হোটেলত গৈ যে বহি খাব, সেইটো আৰু শক্তি নাই আৰু। কাৰণ হোটেলত গৈ মানে আধা ঘণ্টা বহিব লাগিব, তাৰপিছতহে আমাৰ খোৱা বোৱা আহিব। তেতিয়ালৈকে আমাৰ ভোক গৈ মূৰৰ ওপৰত উঠিব। কিন্তু আমাৰ হ'লে ভোক লগা নাই, মোৰ দেওৰৰহে বেছি লাগিছে। যি কি নহওক বন্ধুসকল, পেট পূৰাই খালোঁ আৰু একদম চিকেন বিৰিয়ানী খালোঁ, আৰু এনেকুৱা একদম চৰবত দুগিলাচমান গিলি দিলোঁ, গলা ধৰণ কৰিলোঁ। লাষ্টত কি হ'ল বন্ধুসকল, লাহেকৈ কৈছোঁ দেই, কাকো আৰু নকওঁ আৰু, ডিঙিলৈকে আহিছে বমি কৰোঁ অৱস্থা। গতিকে